জেলৰ ভিতৰত গীত গাইছে সংগীতা দত্তই। জিলমিলিয়া কোমল বালি তাহানিৰে কাহানি কিয় শুনালি, বুকুতে মিঠা মিঠা বিষ ঢালিলি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠত প্ৰাণ পাইছিল সুন্দৰ অসমীয়া গীতটোৱে। সংগীতা দত্তইও গীতটোত নিজৰ কণ্ঠ নিগৰাই জেলৰ কয়দী আৰু হাজতিৰ মৰহিবলৈ ধৰা মনবোৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে। শ্ৰোতাৰ ৰূপত আছে ৰাকেশ পাল, সামিদুৰ ৰহমান, বসন্ত দলেহঁতৰ দৰে কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দী। আছে বিচাৰাধীন হৈ থকা গোচৰৰ হাজতীসকলো। অনুষ্ঠানত আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আমন্ত্ৰিত অতিথিসকলো। আপোনালোকে বৰ্তমানৰ বুকুত জীয়াই থাকক আৰু বৰ্তমানৰ বুকুত জীয়াই থাকিবৰ কাৰণে আপোনালোকে ভৱিষ্যতৰ সপোন সিঁচক যে মই এনেকৈ জীয়াই থাকিম। এই যে ৰবীন ভূঞাই কৈ গৈছে, কোনোবাই কবিতা লিখিব পাৰে, কোনোবাই গান গাব পাৰে, কোনোবাই সাহিত্য চৰ্চা কৰিব পাৰে, কোনোবাই চাৰু শিল্প কলা কুশলীৰ লগত ছবি আঁকিব পাৰে, বেতৰ সামগ্ৰী বনাব পাৰে বা বিভিন্ন ধৰণে আপুনি ইয়াত নতুনকৈ জীৱনটো সজাবলৈ চেষ্টা কৰক। মুকলি পৃথিৱীত থকা সময়ত দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামে কৰা সংগীত চৰ্চাৰ দৃশ্য আপুনি নিশ্চয় দেখিছে। পিছে জেলত থাকিলেও সংগীতা ৱালিউলৰ সলনি হোৱা নাই নিচা। জেলৰ ভিতৰতো সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে সংগীতা দত্ত, ৱালিউল ইছলামে। আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ উদ্দেশ্যই এইটো, মুক্ত পৃথিৱীৰ পৰা আঁতৰি বন্দিত্বৰ জীৱন কটালেও কয়দী অথবা হাজতীসকলে এৰিব নালাগে নিজে ভালপোৱা কামবোৰ। সেয়ে জেলখনৰ ভিতৰত থকা ১৮০০ কয়দী আৰু হাজতীৰ ভালপোৱা কামবোৰৰ বহিঃপ্ৰকাশৰ বাবে কৰ্তৃপক্ষই লৈছে বহু পদক্ষেপ। তাৰ ভিতৰত অন্যতম অনুৰণন অনুষ্ঠান। যাতে ভৱিষ্যতে তেওঁলোকে কাৰাগাৰৰ পৰা ওলাই গৈ যাতে এটা ভাল সুস্থ মানসিকতালৈ ওলাই যায়, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। কোনোৱে প্ৰদৰ্শন কৰিলে নিজৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বহু সামগ্ৰী। কয়দী আৰু হাজতীসকলৰ মানসিক উত্তৰণ আৰু সংস্কাৰৰ লক্ষ্যৰে আয়োজন কৰা অনুৰণন অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা, জীৱন কৌশল প্ৰশিক্ষক দিৱস ফুকন। চেণ্ট্ৰেল জেল গুৱাহাটী ইতিমধ্যে সংস্কাৰৰ পদক্ষেপ হিচাপে প্ৰায় ১৮০০ৰো অধিক আৱাসী থকা এই কাৰাগাৰৰ শিক্ষা, উদ্যোগ, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, আধ্যাত্মিকতা আদি দিশৰে মুক্ত সমাজৰ সৈতে একক হ'বলৈ আমি ইয়াক এক সুবিধা প্ৰয়োগ কৰিছোঁ। চাওক কিদৰে আৰজিপুৰৰ ৰোডত বোমা বিস্ফোৰণ কৰাৰ অভিযোগত কাৰাবন্দী হৈ থকা সঞ্জীৱ তালুকদাৰে এটা অনুষ্ঠানৰ আঁত ধৰি সুন্দৰকৈ পৰিৱেশন কৰিছে গীত। কাৰাবন্দীয়ে পৰিচালনা কৰিছে পুথিভঁৰাল, কাৰাবন্দীয়ে মেৰামতি কৰিছে বৈদ্যুতিন সামগ্ৰী, নিৰ্মাণ কৰিছে বাঁহ বেতৰ সামগ্ৰীও। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।